সৰা পাতে পাতে ফাগুন নামে গাবলৈ নাহে আৰু গায়িকা গায়ত্ৰী হাজৰিকাই ৪৫ বছৰ বয়সতে শেষ নিশ্বাস দিয়া সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকা দীৰ্ঘদিনীয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল কণ্ঠশিল্পীগৰাকী কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট শিল্পীগৰাকী বিয়লি ২:২০ শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা সৰা পাতে পাতে ফাগুন নামে এই গীতটিৰ উপৰিও জোনাক নাছিল বনত আবেলিৰ শেঙলি আকাশে যেতিয়া জোনাক নামিছিল মাথো এজাক বৰষুণ তোমালৈ মোৰ মৰম আদি গীতৰ বাবে জনপ্ৰিয় আছিল গায়ত্ৰী হাজৰিকা জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ৰত্নাকৰতো ৰাতি ৰাতি শীৰ্ষক গীতটিত কণ্ঠশীল কৰিছিল গায়ত্ৰী হাজৰিকা দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যুত শোকস্তব্ধ অনুৰাগী তথা ৰাজ্যৰ সাংস্কৃতিক জগত N24 আছামৰ তৰফৰ পৰা বিদেশী আত্মাৰ সৎগতি কামনা কৰিলো।